এইটো মই আজি বনাব গৈ আছোঁ কোমোৰাৰ লগত হাঁহৰ মাংস, কোমোৰা আলুৰ লগত। মোৰ আজি এইটো ইউটিউবৰ ফাৰ্ষ্ট ভিডিঅ' হয়, সেইকাৰণে হয়তো বহুতখিনি ভুল হ'ব পাৰে, বস্তুবোৰ নাজানো। সেইবোৰ চেষ্টা কৰিছোঁ, আপোনালোকক মই দেখুৱাম, চাব আৰু ছবি আদৰি ল'ব বুলি আশা থাকিলে। ঠিক আছে, মই বনাই যাম, আপোনালোকক দেখুৱাম, আপোনালোকে চাব। আছে আপোনাৰ হাঁহ মাংস। ইয়াত মই আপোনাৰ মছলা পেষ্ট মিক্সি কৰি লৈছিলোঁ। মছলা, নহৰু, আদা নহৰুখিনি মিক্সিত হেৰি কৰি থৈছোঁ। আৰু আপোনাৰ আছে ইয়াতে কোমোৰা আৰু আলু কাটি থৈছোঁ। এয়া মই তেল ফ্ৰাই কৰি আছোঁ, চাই থাকক। মই দি দিম গৰমখিনি। ফাৰ্ষ্ট টাইম ভিডিঅ' কৰিছোঁ, সেইকাৰণে বস্তুবোৰ আচলতে ভালকৈ জনা নাই। পিছত লাহে লাহে চেষ্টা কৰিম কৰিবৰ কাৰণে। এতিয়া আচলতে মই গেছটো কমাই থৈছিলোঁ। এতিয়া আপোনাৰ আমি ঢাকনাই ঢাকি দিম, অলপ টাইম হেৰি হওক, ফ্ৰাই হওক। ফ্ৰাই হোৱাৰ পিছত মই কোমোৰা আৰু আলু মুখখিনি হেৰি কৰি থোৱা আছে, আলুখিনি দি দিম। চাই থাককচোন আজি। এবাৰ লৰাই দিম আকৌ। আচলতে একো ষ্টেণ্ড বা কিবা তেনেকুৱা একো ধৰণৰ নাই, হাতত লৈ কৰিব লগা হৈছে যে বস্তুবোৰ। আৰু আমাৰ আজি হাঁহ কটা মানুহ নতুন হয়। বনোৱাটো বাৰু বনাওঁ, এনেই ভিডিঅ' কৰা নহয়, মই বনাওঁ বাৰু। মই বনাই ভালেই লাগে, বনাই মোৰ বহুত ভাল লাগে। কিন্তু যোনে হাঁহ কাটিছে, হাঁহ কটা মানুহজন আজি নতুন হয়। সেইকাৰণে কিছুমান মাংসবোৰ কোনোবা এপিচ ডাঙৰ, কোনোবা এপিচ সৰু হৈছে। একো নাই, লাহে লাহে শিকিছে ভাইটিয়ে, লাহে লাহে পাৰিব। লৰাই দিম, চাওক। অলপো পানী দিয়া নাই, ইয়াৰ পৰা আচলতে কোমোৰাৰ পৰা পানী ওলায়, সেইটো কাৰণে। পানী কিন্তু অকণো দিয়া নাই এতিয়ালৈকে। পানী অলপ দিব লাগিব, পানী অকণমান দিম চাগে, চাই লওঁ আগত। এতিয়ালৈকে কোমোৰাটো ধুনীয়াকৈ সিজি গৈছে, কিন্তু এতিয়ালৈকে কোনো পানী হেৰি হ'ব, পানী এতিয়ালৈকে দিবলগীয়া হোৱা নাই। কোমোৰাৰ পৰা পানী ওলাই উতলি আছে মাংসটো পুৰা। মাংসটো সিজি গৈছে, গম পোৱা গৈছে। পোৱাটো বহুত বেছি তেল ওলাই আছে আচলতে, কমিছে নহয়। এতিয়া হেৰি সিজি গৈছে। এতিয়া ইয়াত মই দি দিম কোমোৰা আৰু আলু। ইয়াত দিম। আচলতে কোমোৰাটো অকণমান হেৰিয়ে হৈছিলে, এনেকৈ দি দিম। আলুটো মই আজি ফ্ৰাই কৰি নল'লোঁ, কাৰণ মায়ে কোমোৰা আৰু আলুটো একেলগে আচলতে কাটি থৈ দিছিলে। দেখুৱাম আপোনালোকক। অকণমান মই কেঁচা আচলতে ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ। আচলতে বনধনীয়া আছিলে, বনধনীয়া দিলোঁ। আৰু আমাৰ আইতা থকাৰ কাৰণে আইতাই জলকীয়া নাখায়, সেইকাৰণে আইতাৰ কাৰণে অলপ জলকীয়া গুড়ি, শুকান জলকীয়া গুড়ি অকণমান দি দিলোঁ। অলপ গৰম মছলা এনেকৈ হেৰি হয়, সেয়া দি দিলোঁ। উতলি আছে, অলমষ্ট হ'লেই আৰু ৰেডি হ'ব, শেষ হ'লগৈ আৰু। কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। আচলতে কেমেৰাত এনেকৈ হেৰি নাই, কিন্তু ৰিয়েলত সঁচাকৈ বহুত ধুনীয়া হৈছে। কেমেৰাটো মোৰ ইমান বেছিও ভাল নহয় চাগে, সেইকাৰণে এনেকৈ আহিছে, কিন্তু সঁচাকৈ ধুনীয়া হৈছে। ফাইনেলি আমাৰ সকলোখিনি হৈ গ'ল। শেষত এটাই ক'ম, যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু তেতিয়া নতুন নতুন যদি ভিডিঅ' কিবা আপলোড কৰোঁ, তেতিয়া নটিফিকেশ্যনখিনি আগতীয়াকৈ পাই যাব। ধুনীয়া ধুনীয়া কমেণ্ট কৰিব। থেংক ইউ। আকৌ লগ পাম বুলি আশা থাকে।